এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা সকলো এম এল এ সকলক মানে 50 লাখ এটা ফাণ্ড মানে চুৰিত এই প্ৰকল্পৰ নাম হ'ল চুৰিত যাতে আমাৰ যিমান ষ্টুডেণ্ট আছে বা কোনোবা মানুহ যদি ট্ৰিটমেণ্ট কৰিব যায় তেওঁলোকে যদি ফাইনেন্সিয়েল ছাপোৰ্ট লাগে এই ফাণ্ডৰ পৰা আমি সদায় মানে সকলো এম এল এ সহায় কৰিব পাৰে তাৰ একটা ব্যৱস্থা আছে তো এই বছৰ প্ৰায় 1,25 লাখ টকা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলো আমাৰ এম এল এ মানে সকলক এটা ফাইনেন্সিয়েল ছাপোৰ্ট দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু আমি আজি এই 25 লাখ যিটো আমি এইবাৰ আমি আমাৰ যিমান ষ্টুডেণ্ট আছে তেওঁলোকক আমি এটা ফাইনেন্সিয়েল ছাপোৰ্ট দিয়াৰ ব্যৱস্থা কৰিছোঁ তেওঁলোকে যাতে ভালকৈ পঢ়িব পাৰে আৰু নিজে যাতে নিজে ভৰিৰ ওপৰত থিয় হৈ মানে তেওঁলোকে যাতে এষ্টাব্লিছ হ'ব পাৰে তাৰ কাৰণে এই যে আমি ফাইনেন্সিয়েল ছাপোৰ্টৰ ব্যৱস্থা কৰিছোঁ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিছোঁ কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই যে প্ৰয়াস এডুকেশ্যন ছেক্টৰ বা হেল্থ ছেক্টৰ সকলো ছেক্টৰৰ এটা আমূল পৰিৱৰ্তন হৈছে আপোনালোকে দেখি পাব যে আমাৰ বিশেষকৈ আমাৰ পাথাৰকান্দি কনষ্টিটুৱেঞ্চিত আগৰ কি অৱস্থা আছিল ষ্টুডেণ্ট আছিল স্কুল আছিল টিচাৰ নাই জিৰ' টিচাৰ স্কুল আছিল আজিৰ দিনত আপোনালোকে দেখিব সকলো স্কুলত এতিয়া ষ্টুডেণ্ট এণ্ড টিচাৰ মানে ৰেচিঅ' মেইনটেইন কৰি এপইণ্টমেণ্ট দিয়া হৈছে যাতে সকলোৱে ভালকৈ পঢ়িব পাৰে আৰু আজি আমাৰ মানে শিক্ষাৰ যি আমাৰ এই যে আলো সকলো ঘৰত যাই যাতে এই পোহৰটো পৰে সকলোৱে যাতে ভালকৈ মানে ভাল এডুকেশ্যন পায় সকলোৱে যাতে সমাজৰ হৈ কাম মানে এটা ভালকৈ মানে নিজৰ সমাজৰ হৈ কাম কৰিব পাৰে তাৰ কাৰণে যি আমাৰ গুড এডুকেশ্যনৰ প্ৰয়োজন তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যে প্ৰয়াস বা আমাৰ শিক্ষামন্ত্ৰী আমাৰ ৰণোজ পেগু ডাঙৰীয়াও মানে দিন ৰাত অক্লান্ত পৰিশ্ৰম কৰি আছে যাতে শিক্ষাৰ ক্ষেত্ৰত আমি যাতে আৰু আগবাঢ়ি যাব পাৰোঁ আৰু বিশেষকৈ আপোনালোকে দেখিব প্ৰত্যেকটা স্কুলৰ পৰিকাঠামো উন্নয়নৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে আমাৰ প্ৰায় 8 কোটি টকা এটা স্কুলত ফাইনেন্সিয়েলি মানে যিটো ছাপোৰ্ট যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এই যে ব্যৱস্থা হাতত লোৱা হৈছে তাৰ কাৰণে আমি বহুত মানে ধন্যবাদ আৰু কৃতজ্ঞতা জনাওঁ আজি আমাৰ পাথাৰকান্দি কনষ্টিটুৱেঞ্চিটো 5টা স্কুল আমি মডেল স্কুল হিচাপে গঢ়ি তোলাৰ কাৰণে যে মানে ব্যৱস্থা পাইছোঁ আজি আমাৰ মডেল হায়াৰ ছেকেণ্ডেৰী স্কুলত মানে ছায়েন্স ষ্ট্ৰীম লগতে পুৰা ফেকাল্টি যে ছায়েন্সৰ যি ফেকাল্টি এই যে ছাপোৰ্ট কাৰণ আমাৰ পাথাৰকান্দি ছায়েন্স লৈ পঢ়াৰ কাৰণে এই ব্যৱস্থা আগতে এই ব্যৱস্থা নাই এতিয়া আমি নতুনকৈ আমাৰ যে পাথাৰকান্দিত যে ছায়েন্স লৈ পঢ়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এই ব্যৱস্থা আমি পাইছোঁ এতিয়া আমাৰ পাথাৰকান্দি ল'ৰা ছোৱালীয়ে ইয়াত ছায়েন্স ষ্ট্ৰীমত পঢ়িব পাৰি আছে এইটো এটা গৌৰৱৰ বিষয় তো এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ আৰু বিশেষকৈ আমাৰ সকলো ষ্টুডেণ্টে যাতে ভালকৈ পঢ়িব পাৰে এইটোৱেই সকলো মা দেউতাই চায় আমরা সকলেই চাওঁ যে আমাৰ পাথাৰকান্দি বা সকলো কনষ্টিটুৱেঞ্চিৰ এম এল এবোৰে কি চায় যে আমাৰ কনষ্টিটুৱেঞ্চিৰ ল'ৰা ছোৱালীৰ ৰেজাল্ট যাতে ভাল হয় রেজাল্ট ভাল হলে এটা নিজৰে মনত বহুত ভাল লাগে গৌৰৱ অনুভৱ হয় এইটোই তাই এই কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221